নমস্কাৰ প্ৰথমতে আপোনালোক সকলোকে মই আন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনালোঁ আৰু আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ বৰা চাউলৰ মিঠা পোলাও নাইবা জলপান হিচাপেও আপোনালোকে খাব পাৰে। খাবলৈ বিৰাটেই টেষ্টি হয়, বনাবলৈ একেবাৰে সহজ হোৱাৰ লগতে সময়ো বেছি নালাগে। তেন্তে আহক ৰেচিপিটোৰ মাজলৈ আগবাঢ়ো। এয়া বৰা চাউল, এইটো বাউলৰ জোখাৰে মই এক বাউল ভালকৈ ধুই পেলাই 5 ঘণ্টামানৰ বাবে তিয়াই থৈছিলোঁ আৰু তিয়াই থোৱাৰ পাছতে এয়া পানীখিনি যাবৰ বাবে এনেদৰে কেৰাহীটোত টুকি ৰাখিছোঁ। এতিয়া আনফালে মই এখন কেৰাহী গৰম হ'বলৈ দিছিলোঁ। এতিয়া ইয়াতে মই 1 চামুচ ঘি দিছোঁ। এইখিনি সময়ত মই গেছৰ ফ্লেমটো মিডিয়ামত ৰাখিছোঁ। এতিয়া ইয়াতে আমি কেইটামান কাজু ভাজি লৈছোঁ আৰু কাজু কেইটা অকণমান কালাৰটো সলনি হ'লেই গম পাব এয়া ভাজা হৈ গৈছে। এয়া কাজু কেইটা ভাজা হৈ গৈছে। এতিয়া কাঢ়ি লৈছোঁ আৰু ইয়াৰ পাছতে আমি কেইটামান কিচমিচো এনেদৰে ভাজি ল'ম। কিচমিচ কেইটাও বহুত সময় ভাজিব নালাগে, অকণমান ফুলি আহিলে গম পাব এইকেইটা ভাজা হৈ গৈছে। মই এই বৰা চাউলৰ মিঠা পোলাও নাইবা জলপান একেবাৰে চিম্পুলকৈ বনাইছোঁ। যদি আপোনালোকে অকল পোলাও হিচাপে খাব বিচাৰে তেন্তে ইয়াতে গাজৰ, মটৰ, পিঁয়াজ সকলোবোৰ দিব পাৰিব। পিছে এইবোৰ নিদিয়াকৈও এনেদৰে আপোনালোকে মাংসৰ সৈতে পোলাও হিচাপে খাব পাৰে, খাবলৈ বৰ ভাল লাগে। এয়া কিচমিচ কেইটা কাঢ়ি লোৱাৰ পাছতে পুনৰ মই 1 চামুচ অন্নপূৰ্ণা ঘি দিছোঁ। এতিয়া ঘিখিনি গলি যোৱাৰ পাছতে ইয়াত দুখিলা তেজপাত, সৰুকৈ এডোখৰ ডালচেনি আৰু লগতে এটা লং আৰু এটা ইলাচি দিছোঁ। এয়া অলপ লৰাই দিছোঁ। এতিয়া ইয়াতে আমি ধুই পেলাই টুকি ৰখা বৰা চাউলখিনি দিছোঁ। এতিয়া বৰা চাউলখিনি ভালদৰে লৰাই মিডিয়াম ফ্লেমতে আমি 2 মিনিটমান সময় ভাজি ল'ব লাগিব। ঘিখিনি আটাইবোৰ বৰা চাউলত ভালদৰে লাগি যোৱাকৈ লৰাই এয়া 2 মিনিট সময় ভাজি লৈছোঁ। যিহেতু বৰা চাউলৰ নিজা এটা আঠা আঠা ভাৱ থাকে, সেয়েহে বৰা চাউল বনালে প্ৰায়ে চপৰা পাতি লাগি ধৰে নহয় জানো। পিছে এনেদৰে যদি ঘি দি পেলাই বনোৱা হয় তেতিয়া চাউলখিনি গোটা নাবান্ধে। সেয়েহে ভালদৰে যাতে ঘিউবোৰ আটাইবোৰ চাউলতে লাগি যায় তাৰ বাবে এনেকৈ ঘনে ঘনে লৰাই 2 মিনিটমান সময় ভাজি লৈছোঁ। এয়া 2 মিনিটমান সময় ভাজা হৈ গৈছে। এতিয়া ইয়াতে ভাজি ৰখা কাজু আৰু কিচমিচ কেইটা দি দিছোঁ। ভালদৰে লৰাই এয়া আকৌ আমি 1 মিনিটমান সময় ভাজি লৈছোঁ। এইখিনিতে আপোনালোকলৈ এটা অনুৰোধ কৰিলোঁ, ৰেচিপিটো চাই যদি ভাল পালে তেন্তে লাইক এটা দিবলৈ কিন্তু এলাহ নকৰিব, লগতে শ্বেয়াৰ কৰি দিব আৰু ৰেচিপিটো চাই কেনেকুৱা পালে সেয়াও কিন্তু জনাবলৈ নাপাহৰিব আৰু পাৰিলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে মোৰ ফেচবুক পেজত চাই আছে তেওঁলোকে পেজটো ফ'ল' কৰি ল'ব। এতিয়া ইয়াতে মই অলপ গুড় দিছোঁ আৰু গুড়ৰ পৰিমাণটো আপোনালোকে কম বেছি কৰিব পাৰে। যদি বেছি মিঠা খায় তেন্তে বেছিকৈ দিব আৰু যদি কম মিঠা ভাল পায় তেন্তে কমকৈ দি ল'ব। এয়া গুড়খিনি দিয়াৰ পাছত ভালদৰে মিলাই এতিয়া আমি এইখিনি আকৌ অকণমান সময় ভাজি লৈছোঁ আৰু গুড়ৰ ঠাইত আপোনালোকে চেনিও ব্যৱহাৰ কৰিব পাৰিব। পিছে গুড় দিলে এই পোলাও নাইবা জলপানখিনিৰ কালাৰটো বৰ ধুনীয়া হয়। এয়া গুড়খিনি ভালদৰে গলি চাউলখিনিৰ সৈতে ধুনীয়াকৈ মিলি গৈছে। ঘি দি ভজাৰ বাবে এয়া অলপো গোটা বন্ধা নাই, দেখিছেনে চাউলবোৰ। এতিয়া ইয়াতে গৰম পানী দিব লাগিব আৰু পানীৰ জোখটো মই যিটো বাউলৰ জোখাৰে মই চাউল লৈছিলোঁ সেই বাউলটোৰ জোখাৰে মই 1 বাউল লৈছোঁ আৰু পানীখিনি মই একেবাৰতে দিয়া নাই, এয়া অলপকৈ দি পেলাই লৰাই মিলাই লৈছোঁ। ইয়াত পানীৰ পৰিমাণটো অলপ বেছি হ'লেও বেয়া লাগে, সেয়েহে পানীৰ পৰিমাণটো একেবাৰে সঠিক জোখত দিব লাগিব। যিটো পাত্ৰৰে আপোনালোকে চাউলৰ জোখটো ল'ব সেইটো পাত্ৰৰে ইয়াত পানী দিব লাগিব আৰু পানীখিনি এনেদৰে এতিয়া অলপকৈ দি পেলাই লৰাই এতিয়া ঢাকোন লগাই 5 মিনিটৰ বাবে একেবাৰে ল' ফ্লেমত সিজিবলৈ দিম। এই বৰা চাউলৰ মিঠা পোলাও নাইবা জলপানখিনি বনাবলৈ মাত্ৰ সময় 10 মিনিটহে লাগে। ঘৰত বৰা চাউল থাকিলে আৰু ৰাতিপুৱা যদি খুব খৰধৰ হয় তেন্তে আপোনালোকে ৰাতিপুৱাৰ ব্ৰেকফাষ্টত এয়া বনাই খাব পাৰে। দেখিছে সময় বেছি নালাগে আৰু এয়া 5 মিনিট হৈ গৈছে। এতিয়া মই আপোনালোকৰ আগত অকণমান লৰাই দেখুৱাইছোঁ। যদিও একেবাৰে চিম্পলকৈ বনোৱা হৈছে, খাবলৈ কিন্তু বিৰাটেই টেষ্টি হয়। গৰমে গাখীৰৰ সৈতে খাবলৈ ভাল হোৱাৰ লগতে মাংসৰ সৈতেও পোলাও হিচাপে খাবলৈ খুবেই ভাল। এয়া তলত অলপো লাগিও ধৰা নাই, খুব ধুনীয়াকৈ সিজি গৈছে। চাউলখিনি আপোনালোকে যিমানেই দেৰিলৈকে তিয়াই ৰাখিব সিমানেই এই জলপান নাইবা পোলাওখিনি কোমল হয় আৰু পানীৰ পৰিমাণো খুব কমকৈ দৰকাৰ হয়। ইচ্ছা কৰিলে গোটেই ৰাতিটো তিয়াই ৰাখিব পাৰি চাউলখিনি। এতিয়ালৈকে যদি আপোনালোকে এনেদৰে বনাই খোৱা নাই তেন্তে এবাৰ খাই চাব আৰু ৰেচিপিটো চাই কেনেকুৱা পালে জনাবলৈ কিন্তু নাপাহৰিব। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। অন্য এটা ভিডিঅ'লৈ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।